অৰ্থনৈতিক অৱৰোধত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম। বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ইপিনে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা আহ্বানৰ পিছত বৰাকলৈ ৰাওনা হৈছে দুই মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহা। অৰ্থনৈতিক অৱৰোধত জুৰুলা চুবুৰীয়া ৰাজ্য মিজোৰাম। মিজোৰামত কোভিড ভেকচিন আৰু অক্সিজেনৰ নাটনি। অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ। বৰাকৰ জনতাক সন্মত কৰোৱাৰ চেষ্টা দুই মন্ত্ৰীৰ। বৰাকত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল। লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা মিজোৰামৰ বিৰুদ্ধে বৰাকত অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ। বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ফলত এতিয়া মিজোৰামত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। ঘাইপথ বন্ধ কৰি দিয়াৰ পিছৰে পৰা চুবুৰীয়া ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন, ঔষধ তথা অক্সিজেনৰ। The oxygen plant is supposed to be commissioned before 15th of August this month, as per the directive of the central government. Recently, on 2nd August, I have also written a letter to Honorable Union Minister for Home and Union Minister for Health and Family Welfare, Government of India, and Assam Health Minister regarding blockage from Assam side of the border and the issues connected with it. ইপিনে সীমা বিবাদ অন্ত পেলাই সংকটত পৰা চুবুৰীয়া ৰাজ্যখনক উদ্ধাৰৰ বাবে অধিক তৎপৰ হৈছে অসম চৰকাৰ। বৰাকৰ জনতাক মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত শুকুৰবাৰে বৰাকৰ 15গৰাকী বিধায়কৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিনিটছ অফ মিটিং এখন হৈছে, আপোনালোকে পাইছে এখন। এতিয়া ইয়াতে মানৱিক দৃষ্টিকোণৰ পৰা ছাপ'জ মেডিচিন, ভেকচিন, গেছ চিলিণ্ডাৰ ৰাইজৰ লগত কথা পাতি যাতে ৰাইজক আশ্বস্ত কৰি আমাৰ গভৰ্ণমেণ্টৰ এইখিনি ডিচিশ্যন, আমাৰ ষ্টেপখিনি কি মুখ্যমন্ত্ৰী কি ডিচিশ্যন লৈছে বা তাত কি কথা বতৰা হৈছে গোটেইখিনি আমাৰ ৰাইজক অৱগত কৰাই যাতে অৱৰোধটো উঠাব পৰা যায় লাহে লাহে। ৰাইজে ছিটুৱেশ্যনৰ ওপৰত যিটো কৰিছিল, আমিও এটা এপিল দিম বৰাকৰ 15 MLA মিলি যে এটলিষ্ট মেডিচিন, গেছ আৰু ভেকচিন এইখিনি অন্ততঃ ষ্টাৰ্ট কৰিব লাগে, প্লাছ নিত্য প্ৰয়োজনীয় বস্তুখিনি লাহে লাহে চবখিনি লাহে লাহে নৰ্মেল হ'ব লাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৰাকত উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল। বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনক বুজাই পৰাই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ চেষ্টা এই দুই মন্ত্ৰীৰ। কিন্তু মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰে দেখুওৱা দৰদক কিদৰে ল'ব ক্ষুব্ধ জনতাই? সীমা বিবাদ সমাধানক লৈ অসম চৰকাৰৰ দুই মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ'বনে বৰাকৰ জনতা তথা দল সংগঠন? শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিমধ্যে অশান্ত মিজোৰাম সীমান্তৰ লাইলাপুৰত উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অশোক সিংহাল। দুয়োগৰাকী মন্ত্ৰীয়ে অৰ্থনৈতিক অৱৰোধ তুলি ল'বলৈ আলোচনাত বহিছে সীমান্তত বাস কৰা ৰাইজৰ সৈতে। পুনৰ এবাৰ কৈছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে ইতিমধ্যে অশান্ত মিজোৰাম সীমান্তৰ লাইলাপুৰত যিহেতু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অশোক সিংহাল উপস্থিত হৈছে, মন্ত্ৰী অশোক সিংহাল উপস্থিত হৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীলৈ যোৱাৰ পূৰ্বে এই কথা উল্লেখ কৰি থৈ গৈছিল, আহ্বান জনাইছিল যি তাত যিহেতু মিজোৰাম সীমান্তত কিছু এক অশান্ত কথা বা অশান্তৰ পৰিৱেশৰ সৃষ্টি হৈছে, অৰ্থনৈতিক অৱৰোধ হৈছে, গতিকে এই অৰ্থনৈতিক অৱৰোধ তুলি ল'বৰ বাবে আহ্বান জনাইছিল। আৰু তাৰ পিছতে দুগৰাকীকৈ মন্ত্ৰী ইতিমধ্যে উপস্থিত হৈছেগৈ আৰু আলোচনাত বহিছে সীমান্তত বাস কৰা ৰাইজৰ সৈতে। আন এক ব্ৰেকিং নিউজ, তিনিচুকীয়াৰ লাইপুলি সেনা চাউনীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সেনা চাউনীৰ ভিতৰতে এগৰাকী জোৱানৰ ৰহস্যজনক মৃত্যু। মৃত জোৱানজন সঞ্জয় চান্দ বুলি জানিব পৰা গৈছে। সঞ্জয় চান্দক ইনচাস ৰাইফলেৰে গুলীয়া হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। সহকৰ্মী জোৱান ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰাজেন্দ্ৰ প্ৰসাদক, জব্দ কৰিছে ইনচাস ৰাইফল সহ 20 জাই খালী কাৰ্টিজ। পানীতোলা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। পুনৰ কৈছো এটা ব্ৰেকিং নিউজ, তিনিচুকীয়াৰ লাইপুলি সেনা চাউনীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সেনা চাউনীৰ ভিতৰতে এগৰাকী জোৱানৰ ৰহস্যজনক মৃত্যু। মৃত জোৱানজন সঞ্জয় চান্দ। সঞ্জয় চান্দক ইনচাস ৰাইফলেৰে গুলীয়া হত্যা কৰাৰ সন্দেহ কৰা হৈছে। সহকৰ্মী
জোৱান ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী আটক কৰিছে অভিযুক্ত ৰাজেন্দ্ৰ প্ৰসাদক জব্দ কৰিছে ইনচাস ৰাইফল সহ 20 জেক খালী কাৰ্টিজ পানী তোলা আৰক্ষী আৰম্ভ কৰিছে তদন্ত আজি পুৱা 5টামান বজাত মেজৰ ৰাহুল ৰাউত তেখেতে ফোন কৰি জনায় যে তেখেতৰ কেম্পৰ ভিতৰত লাইপলি কেম্পৰ ভিতৰত দুজন তেখেতৰে আৰ্মি লোক কিবা ক্ষেত্ৰত এজনক গুলিয়ালে তাৰ মৃত্যু হৈ আছে বুলি মোক জনোৱাত মই লগে লগে আমাৰ অচি মহোদয়ক ক'লোঁ আৰু উৰ্ধতন কৰ্তৃপক্ষক জনালোঁ তাত লগে লগে তাত মুভ কৰিলোঁ মুভ কৰি তাৰ প্লেচ অফ অকাৰেঞ্চ যিখিনি বস্তু পালোঁ সেইখিনি মই চিজ কৰিলোঁ বঢ়িয়াকৈ আৰু যিজন সন্দেহজনক 21 ধৰক তেখেতক আটক কৰি থৈছিলে তেখেতসকলে তেখেতৰ পৰা মই ল'লোঁ সেনেকুৱা মোক দিলে দি পিনে এতিয়া সেই কেছটোত ইনভেষ্টিগেশ্যন কৰি আছোঁ আৰু মই তাত খালী কাৰ্টিজ পাইছোঁ প্ৰায় 20 ৰাউণ্ড কিবা জব্দ কৰিছে নেকি জব্দ কৰিছোঁ আৰ্মছ জব্দ কৰিছোঁ হয় আৰু গুলি কাৰ্টিজবিলাক জব্দ কৰিছোঁ কিহৰ কাৰণে সেইটো মই নাজানো এতিয়া ইনভেষ্টিগেশ্যন চলি আছে ইয়াৰ প্ৰক্ৰিয়াটো হৈ আছে পিছতে গম পাম ভাৰত বাংলা সীমান্তত গংগাধৰ নদীৰ খহনীয়াৰ কালৰূপ খহনীয়াৰ যা গৈছে পকী পথ ভেটি মাটি হেৰুৱাই শ লোকে আশ্ৰয় লৈছে পথৰ ওপৰত ৰহাৰ ঢলিজানত কপিলী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ খহনীয়াৰ কালৰূপ খহনীয়া জাহ গ'ল পকী পথ ভেটি মাটি হেৰুৱালে বহুজনে ভাৰত বাংলা সীমান্তত গংগাধৰ নদীয়ে খহাইছে চপৰা চপৰে কৰা খহনীয়াত জাহ গৈছে পকী পথো ভেটি মাটি হেৰুৱাই শ লোকে আশ্ৰয় লৈছে পথৰ ওপৰত 3-4 বছৰৰ পৰা ইয়াত এনেকুৱা চলি আছে বিভাগীয় কৰ্তৃপক্ষৰ লগত বহু যোগাযোগ কৰা হৈ আছে বিভাগীয় কৰ্তৃপক্ষ সিমান কাণ নিদিয়ে এই ক্ষেত্ৰত আনফালে কপিলী নদীৰ খহনীয়া ৰহাৰ ঢলিজানত কপিলী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ মূল পথৰ লগতে ৰহা চাপৰমুখৰ বৃহত্তৰ ঢলিজান কচুৱা বামুণীজান লাউফুলবৰীকে ধৰি প্ৰায় 10খন গাঁৱলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই 2004 চনৰ কপিলী নদীৰ প্ৰবল বানে তছনছ কৰিছিল অঞ্চলটোৰ মথাউৰি তথা মূল পথ জলসম্পদ বিভাগে পথটো নিৰ্মাণ কৰিছিল যদিও এইবাৰ খহনীয়াই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাত ত্ৰস্তমান অঞ্চলবাসী ৰাজ্যৰ কেইবাখনো জিলাত এনেদৰে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতো ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগটো গভীৰ নিদ্ৰাত থকাৰ অভিযোগ সময় থাকোঁতে চৰকাৰ প্ৰশাসনে উপযুক্ত ব্যৱস্থা ল'ব নাই গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী আৰু বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ অৱশেষত গা লৰিল প্ৰশাসনৰ নিউজ 18ৰ বাতৰি সম্প্ৰচাৰৰ পিছতে মাটিয়াৰ ডিটেনশ্যন কেম্পত উপস্থিত হ'ল কৰ্তৃপক্ষ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিলে বছৰৰ পিছত বছৰ আধৰুৱা হৈ থকা কাম নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ গা লৰিল ডিটেনশ্যন কেম্প কৰ্তৃপক্ষৰ যুদ্ধকালীন তৎপৰতাৰে চলিছে কাম দেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্প নিৰ্মাণ সামুকীয়া গতিৰে কাম চলাৰ হৈছিল অভিযোগ গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেম্পত এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলিছে কাম বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো 2018 চনৰ ডিচেম্বৰ মাহত কাম আৰম্ভ কৰি 2019 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ দীৰ্ঘদিন ধৰি লেহেমীয়া গতি তথা সামুকীয়া গতিৰে কাম চলি থকা ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ যিটো ডিটেনশ্যন কেম্প সেই ডিটেনশ্যন কেম্পটোত দুদিন ধৰি ব্যস্ততা বাঢ়িছে দুদিন পূৰ্বে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ কি ধৰণে আচলতে নিৰ্মাণ কাৰ্য চলি আছিলে এই ডিটেনশ্যন কেম্পটোৰ আৰু সেই বাতৰিৰ ইম্পেক্ট বুলি ক'ব লাগিব নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ নিউজ 18 ইম্পেক্ট আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া এনেধৰণে ব্যস্ততা বাঢ়িছে সমগ্ৰ ডিটেনশ্যন কেম্পটোতে প্ৰায় 70% কাম কৰাৰ পাছতেই থমকি ৰৈছিল নিৰ্মাণৰ কাম এই সম্পৰ্কীয় বাতৰি বিগত 2 আগষ্টত সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰৰ পাছতেই এতিয়া দিনে নিশাই চলিছে নিৰ্মাণৰ কাম লেহেমীয়া নহয় আপুনিতো দেখিছে কোভিডৰ কাৰণে যোৱা 6 মাহ নষ্ট হ'ল এইবাৰ 3 মাহ গ'ল 9 মাহ গুচি গ'ল আৰু এই মেটেৰিয়েলবিলাক বাহিৰৰ পৰা আহে ভিলাই বিশাখাপট্টনম গতিকে কোভিডৰ কাৰণে গাড়ীবোৰ টাইমত লোড হোৱা নাছিলে যিবিলাক আমাৰ এই আইডন মেম্বাৰ্ছবিলাক আছে সেইটো কাৰণে অলপ লেহেমীয়া হৈছে এতিয়া আমি এতিয়া ফটকীয়া কৰি এই বছৰৰ ভিতৰত আমি গোটেই বিল্ডিংটো আমি ওলাই দিওঁ
অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰায় ৪৬ কোটি টকা ব্যয় সাপেক্ষে এই ডিটেনশ্যন কেম্প নিৰ্মাণৰ কাম অব্যাহত আছে। বিগত ২ আগষ্টলৈকে কেৱল ১০-১৫ জন শ্ৰমিকে কাম কৰি আছিল যদিও বৰ্তমান ১০০ৰো অধিক শ্ৰমিক নিয়োজিত কৰা হৈছে। ব্যৱহাৰ হৈছে এস্কেভেটৰ, ট্ৰেক্টৰ, ডাম্পাৰ আদি। বোকাৰে পৰিপূৰ্ণ পথ কৰা হৈছে পকীকৰণৰ ব্যৱস্থা। বিল্ডিং নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ লগতে সম্পূৰ্ণ হোৱা গৃহসমূহত লগোৱা হৈছে চূণ, তেল, ৰং আদি। কামৰ তদাৰক কৰিছে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ দায়িত্বত থকা DIG গৰাকীয়ে। বাই নৱেম্বৰ শেষ কৰি দিম পুৰা গোটেইটো শেষ কৰি দিম। অহা নৱেম্বৰ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰ্তৃত্বশীল বিষয়াৰ। ইফালে কামৰ অগ্ৰগতিৰ বুজ ল'বৰ বাবে অহা ১৫ আগষ্টৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিটেনশ্যন কেম্পটো পৰিদৰ্শন কৰিব বুলিও হৈছে প্ৰচাৰ। উল্লেখযোগ্য যে NRCত বিদেশী চিনাক্ত হোৱা লোকক ৰখাৰ বাবে এই কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ২০১৮ চনতেই। NRCৰ খচৰা প্ৰকাশ পোৱা ২ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ সম্পূৰ্ণ হৈ উঠা নাই এই ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণৰ কাম। এতিয়া সকলোৰে প্ৰশ্ন, শেহতীয়াকৈ দিয়া প্ৰতিশ্ৰুতি অনুসৰি অহা নৱেম্বৰ মাহত সম্পূৰ্ণ হ'বনে নিৰ্মাণৰ কাম? দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। সময় হৈছে চমু বাণিজ্যিক বিৰতি। चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार নির্মাণৰ মানদণ্ড माय धन বাতৰি শেষ অংশলৈ উভতি আহিছো। ত্ৰিপুৰাত তুংগত উঠিছে বিজেপিৰ সৈতে তৃণমূল কংগ্ৰেছৰ সংঘাত। বিজেপি কৰ্মীয়ে আক্ৰমণ চলোৱাৰ অভিযোগত তৃণমূল কৰ্মীয়ে অৱৰোধ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কনভয়। ত্ৰিপুৰা বাটাৰাচিত সংঘটিত হৈছে এই ঘটনা। বাটাৰাচিতে বিজেপি কৰ্মীৰ আক্ৰমণত আহত হৈছিল কেইবাজনো তৃণমূল কংগ্ৰেছ কৰ্মী। কেৱল ইমানেই নহয়, বিজেপি কৰ্মীয়ে লণ্ডভণ্ড কৰাৰো অভিযোগ উঠিছে বাটাৰাচিত থকা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়। তাৰ পিছতে আৰম্ভ হৈছে বিজেপিৰ সৈতে তৃণমূলৰ সংঘাত। তাৰে পৰিণতিত শনিবাৰে তৃণমূল কৰ্মীয়ে অৱৰোধ কৰিলে মুখ্যমন্ত্ৰী কনভয়। আৰু ইয়াৰে সৈতে প্ৰাইম টাইম 18 পৰা বিদায় লৈছো। নমস্কাৰ। चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार নির্মাণৰ মানদণ্ড माय धन